ধন্যবাদ। এইবাৰ হাইলাকান্দিৰ ডাক্তৰ সিদ্দিকী সুলতানা চৌধুৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ ডাক্তৰ সাগৰিকা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ শোণিতপুৰ জিলাৰ ডাক্তৰ মিলন সুতাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ মাজুলীৰ ডাক্তৰ বিকি দোলেক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডক্টৰ অশোক বাবু ডাঙৰীয়া, আনগৰাকী আয়ুক্ত সচিব বৰ্ণালী শৰ্মা ডাঙৰীয়ানী, নেশ্যনেল হেল্থ মিছনৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, স্বাস্থ্য বিভাগৰ স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ উমেশ ভাংচু ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, নৱনিযুক্ত চিকিৎসকসকল। ৰাজ্যৰ স্বাস্থ্য বিভাগত আজি 400 গৰাকী চিকিৎসকক নিযুক্ত কৰা হৈছে। স্বাভাৱিকভাৱে 400 গৰাকী চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য ক্ষেত্ৰখনৰ বাবে এটা অতি ইতিবাচক বাৰ্তা। মই অত্যন্ত আনন্দিত যে আমাৰ আজিৰ উপস্থিত বহুকেইগৰাকী চিকিৎসকে MBBS পাছ কৰাৰ পিছত এবছৰ কম্পালসৰী ৰুৰেল পোষ্টিং কৰাৰ পিছত চৰকাৰতে থাকি চৰকাৰত কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছো। আজি আমি এটা কথা ইয়াতে আলোচনা কৰিম যে আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগত বা আমাৰ স্বাস্থ্য ক্ষেত্ৰখনত এটা ৰূপান্তৰৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছে। আমি যদি দেখা পাওঁ যে 2006 চনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন বা নেশ্যনেল হেল্থ মিছন আৰম্ভ হৈছিল আৰু সেই সময়তে এটা সমগ্ৰ দেশে সিদ্ধান্ত লৈছিল যে আমি আমাৰ ৰাজ্যখনত আমাৰ যিটো শিশুৰ মৃত্যুৰ হাৰ আৰু মাতৃৰ মৃত্যুৰ হাৰ আমি কমাব লাগিব। আই মাতৃসকলক আমি এটা প্ৰসৱৰ বাবে সুন্দৰ সুবিধা দিব লাগিব আৰু তাৰ লগে লগে আমি মানুহক বিশেষকৈ যিবিলাক ৰোগ লাইফষ্টাইল ডিজিজ বুলি কওঁ, ডায়েবেটিছ হওক, হাৰ্টৰ ইছ্যুজ হওক, চুগাৰৰ প্ৰব্লেম হওক বা আন মানসিক যিবিলাক ষ্ট্ৰেছৰ ফলত বিভিন্ন ৰোগ সৃষ্টি হৈছে তাক আমি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু তাৰ লগে লগে স্বাস্থ্য ক্ষেত্ৰখনক আমি সঞ্জীৱিত কৰিব লাগিব।